ছোৱালী বিভিন্ন কথা লৈ পেলাই অসুবিধা হৈছে। আমি অফিচত যাওঁ গ'লে তেওঁলোকে নিজে মানে পোষ্ট কিনিব লাগে, ইটো কৰিব লাগে, সিটো কৰিব, এইখিনিতো আমাৰ সামৰ্থ্য নাই। এতিয়া আপোনাৰ চহৰ অঞ্চলতো লাইন আছে, কিন্তু আমাৰ পৌৰসভাৰ অন্তৰ্গত হৈও আমি মানে লাইন পোৱা নাই। এই ক্ষেত্ৰত আপোনালোকে পৌৰসভাক অৱগত কৰিলেও তেওঁলোকৰ কোনো মানে সহানুভূতি দেখুওৱা নাই। আমাৰ কি কয় তেওঁলোকে এইটো APDCL কাম বুলি কয়, মানে হাত সাৰিব বিচাৰে আৰু। ভিন্ন শক্তি বিভাগক আপোনালোকে কোৱা? আমি গৈছোঁ, বাৰে বাৰে গৈছোঁ। আমাৰ ইয়াত থকা ৩-৪জনেই গৈছে, গ'লে তেওঁলোকে খালি একেটা কথাই কৈছে, ইয়াৰ এটা সুব্যৱস্থা হ'লে ভাল পাওঁ আৰু। এইখিনিয়ে মোৰ ক'বলগীয়া। আৰু যিহেতুকে দেখা গৈছে যে এই ডিজিটেল যুগত আজি আপোনালোকে এই পৌৰসভা এলেকা ৯ নং ৱাৰ্ডৰ আপোনালোকৰ বহু লোকে আজি টকা দিব লাগিব। তাৰপিছত যদি আমাক তেখেতসকলে নিদিয়ে যদি লিখিতভাৱে নিদিওঁ বুলি লিখি দিয়ক যে আপোনালোকক কাৰেণ্ট দিব পৰা আমাৰ কোনো ব্যৱস্থা নাই, হয়নে নহয়? দিনকৈ ঘূৰাই থকাটো কোনো অৰ্থ নাই। নিদিওঁ বুলি লিখি দিয়ক যে আপোনালোকক কাৰেণ্ট বিজুলী বাতি কোনো ব্যৱস্থা কৰিব নোৱাৰিম, তাত কোনো ব্যৱস্থা কৰাৰ সুবিধা আমাৰ ফালৰ পৰা নাই বা আমাৰ ক্ষমতা নাই। গতিকে আমি সেইটোহে জনাম। যদি আপোনালোকে নোৱাৰে আমাক লিখি দিয়ক। আমি দিয়া দৰখাস্তবিলাক যদি আপোনালোকে ফালি দলিয়াই পেলাইও দিছে, সেইটো নাজানো, এনেকুৱা কথা। গ'লে কয় হ'ব, দুদিনৰ পিছত আহক, দৰখাস্তখন দিলে হ'ব, আপোনালোকে এইখিনি কৰক আৰু 2জন মানুহ গোটাওক। এনেকৈ দৰখাস্ত কেইবাবাৰো দিয়া হৈছে, মইতো কেইবাবাৰো দিছোঁ। কিন্তু আমাৰ ইয়াত আমি সন্ধিয়া হ'লে অন্ধকাৰ হয় যিহেতু, আৰু এইটো ৰাস্তাটো দিয়া মানে ড্ৰাগছ খোৱা বা অন্যান্য আজিকালি কিবা কিবি এইবিলাক বহুত দুষ্ট ল'ৰা ছোৱালী ঘূৰি ফুৰে। তাৰপিছত এতিয়া চুৰ ডকাইতো হয় অন্ধকাৰ সুযোগ লৈ। গতিকে এতিয়া আমি আজিৰ যুগতো মমবাতি জ্বলাই ল'ৰা ছোৱালী পঢ়া শুনা কৰিবলৈ দিব লগা হয়। গতিকে আপোনালোকৰ জৰিয়তে এইটোৱে অনুৰোধ, আৰু আমি গোটেইখিনি ৰাইজ গোট খাই বিদ্যুৎ বিভাগত দৰখাস্তও কৰিছোঁ, তেওঁলোকে কোনো মানে গুৰুত্ব নিদিয়ে। গতিকে আপোনালোকৰ জৰিয়তে মই এইটোৱে কওঁ, আমাক সোনকালে লাইনৰ ব্যৱস্থাটো কৰি দিয়ক।